নমস্কাৰ। আজি হ'ল ৩ আগষ্ট ২০২৬ আৰু আজি আছে RRB গ্ৰুপ ডি এক্সামৰ থাৰ্ড শ্বিফ্ট ৩টা বজাৰ ৰিপৰ্টিং টাইম আছে। আৰু মই RRB NTPC এক্সাম দিছিলোঁ 7 আগষ্ট 2025 আৰু মোৰ অৱস্থাটো একেটাই হৈ আছে, মানে 7 আগষ্ট 2025 পৰা মানে এতিয়া ৩ আগষ্ট 2026 পৰ্যন্ত মোৰ কোনো ইম্প্ৰুভমেণ্ট হ'বলৈ গ'লে ৰিজনিঙত অলপ ইম্প্ৰুভমেণ্ট হ'ল, বাকী ইম্প্ৰুভমেণ্ট বুলি ক'বলৈ একো হোৱা নাই, এনে টাইম পাছ। এতিয়া ক'বলৈ গ'লে ভিডিঅ'টো এইটো কাৰণে কৰিছোঁ, আজি পৰীক্ষাটো দি অহাৰ পিছৰ পৰা টোটেলি মই টাৰ্গেট লৈ প্ৰত্যেক দিনে পঢ়িম আৰু নিজকে ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিম। বেলেগৰ কথা একো আওকাণ নকৰোঁ। এইটো ভিডিঅ'টো নিজে চাবৰ কাৰণে ৰেকৰ্ডেড কৰি থৈছোঁ। চ' এই ভিডিঅ' ৰেকৰ্ড কৰি একো লাভ নাই, নিজে অলপ নিজৰ মাইণ্ডত খটাব লাগিব। মানে এতিয়া মোৰ মাইণ্ডত মানে আহিছে আৰু নিজে যে ইমান দিনে পঢ়োঁ, ক্লাছ কৰোঁ, কিন্তু প্ৰেক্টিচ নহয়, ৰিভিজন নহয়। এইটো মোৰ মেইন ৰিজন। পঢ়োঁতো বহুত নোটছ বনাওঁ কিবাকিবি, আৰু ৰিভিজন আৰু মক টেষ্ট নহয়। মক টেষ্টত মাৰ্কটো নাহে ৰিভিজন নকৰাৰ কাৰণে। আৰু মেথছত ক'বলৈ গ'লে প্ৰেক্টিচটো লাগিব, প্ৰেক্টিচ নহয় মোৰ বেছিকৈ। আৰু বেছিকেলি এক্সামৰ আগতে মই এক্সামৰ আগত ইমান পঢ়া নাযায়, কিন্তু এক্সাম দিয়াৰ পিছত ৰিগ্ৰেট হয় আৰু কেইদিনমান পঢ়োঁ, তাৰপিছত আকৌ সেই ছেইম অৱস্থা। চ' ভিডিঅ'টো কৰি থৈছোঁ নিজকে অলপ ৰিকল কৰিবৰ কাৰণে। চ' এয়াই আছিল, ধন্যবাদ, আকৌ লগ পাম, থেংক ইউ।